এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ই শ্ৰম কাৰ্ড থকাসকলৰ বাবে এখন বিশেষ আপডেট প্ৰদান কৰিম। তো যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে সেইসকল পুৰুষ মহিলাৰ কাৰণে আহি গ'ল এখন বিশেষ আঁচনি। এইখন আঁচনি যদি আবেদন কৰে তেন্তে প্ৰতি মাহতেই কিন্তু ৩০০০কৈ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব। তো আঁচনিখনৰ নাম কি, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, যদি বিতংভাৱে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তেতিয়া আপোনালোকক আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা PMSYM। তো PMSYM আঁচনি যদি আবেদন কৰে তেন্তে প্ৰতি মাহতেই কিন্তু ৩০০০কৈ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব। তো আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকক জনাই আছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে অসংগঠিত শ্ৰমিকসকলৰ বৃদ্ধ বয়সৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়ণ হৈ থকা এখন বিশেষ পেঞ্চন আঁচনি হৈছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন আঁচনি। তো ইয়াৰ লগতে লাভালাভৰ বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে যে আঁচনিখনত যদি আবেদন কৰে তেন্তে কি লাভ হ'ব, কি লাভালাভ আপোনালোকে লাভ কৰিব। তো লাভালাভৰ ভিতৰত প্ৰথমেই কোৱা হৈছে ন্যূনতম নিশ্চিত পেঞ্চন। প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৬০ বছৰ বয়স হোৱাৰ পিছত প্ৰতি মাহে ন্যূনতম ৩০০০ টকাৰ পেঞ্চন লাভ কৰিব প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন আঁচনিৰ অধীনত। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন আঁচনিত আবেদন কৰে তেন্তে প্ৰতি মাহতে কিন্তু ৩০০০কৈ টকা লাভ কৰিব যেতিয়া আপোনাৰ বয়স ৬০ বছৰ সম্পূৰ্ণ হ'ব। তো এই আঁচনিখনত আবেদন কৰাৰ পিছত যেতিয়া আপুনি পেঞ্চন লাভ কৰিব, পেঞ্চন লাভ কৰাৰ সময় যদি আপোনাৰ মৃত্যু হয় তেন্তে আপোনাৰ 50% পেঞ্চনৰ টকা কিন্তু আপোনাৰ ঘৈণীয়েকে লাভ কৰিব। তো তাৰপিছত আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে কিন্তু শ্ৰমিক শ্ৰেণীত অন্তৰ্ভুক্ত হ'ব লাগিব আৰু প্ৰতি মাহত ১৫০০০কৈ টকাৰ তলত উপাৰ্জন কৰিব লাগিব, তেতিয়াহে এইখন আঁচনিত আবেদন কৰিব পাৰিব। আৰু আবেদনৰ বয়সৰ ক্ষেত্ৰত কোৱা হৈছে ১৮ পৰা ৪০ বছৰ। ১৮ পৰা ৪০ বছৰ বয়সৰ মানুহেই কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনাৰ যদি ৪০ বছৰ পাৰ হৈছে তেন্তে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন আঁচনিত আবেদন কৰিব নোৱাৰিব। তাৰপিছত কোৱা হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া। তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ আবেদন কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো আঁচনিখনত আবেদন কৰাৰ কাৰণে আপোনালোকৰ নিয়াৰেষ্ট যিখন CHC চেণ্টাৰ আছে সেই CHC চেণ্টাৰত গৈ যোগাযোগ কৰিব। তাতে আপোনালোকে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনাত আবেদন কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকক আৰু এখন আপডেট জনাই দিছোঁ যে যিসকল মানুহে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনাত আবেদন কৰি প্ৰতি মাহতে ৩০০০কৈ টকা পেঞ্চন লাভ কৰিব বিচাৰে ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত, সেইসকল মানুহে কিন্তু বয়স অনুপাতে আবেদন কৰাৰ পিছত প্ৰতি মাহে জমা থ'ব লাগিব টকা। তো ৫৫ টকাৰ পৰা আৰম্ভ কৰি ২০০ টকা পৰ্যন্ত কিন্তু আপোনাৰ বয়স অনুপাতে প্ৰতি মাহত জমা কৰিব লাগিব। তো প্ৰতি মাহত যেতিয়া আপোনাৰ বয়স অনুপাতে ৫৫ টকাৰ পৰা আৰম্ভ কৰি ২০০ টকাকৈ জমা কৰিব, তাৰপিছত যেতিয়া আপোনাৰ বয়স ৬০ বছৰ সম্পূৰ্ণ হ'ব তেতিয়া প্ৰতি মাহতেই ৩০০০কৈ টকা লাভ কৰিব।